নিশাৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7। আজি নিশাৰ প্ৰথমটো খবৰ। কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ ব্যৱস্থাপনাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন উদযাপন। 8 ছেপ্টেম্বৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰতো বিভিন্ন অনুষ্ঠানে উদযাপন কৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন। কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত নলতলিত উদযাপন কৰা হয় স্বনামধন্য শিল্পীগৰাকীৰ উপজা দিন। আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা ভূপেন্দ্ৰ সংগীত আৰু ভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই অনুষ্ঠানতে বিশিষ্ট সংগীত পৰিচালক তথা কণ্ঠশিল্পী অৰুণ বৰাদেৱক সম্বৰ্ধনা জনাই কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ সংবাদ কৰ্মীসকলে। আজি নিশাৰ দ্বিতীয়টো খবৰ। দেওবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মোনাবাৰী উপশাখাৰ উদ্যোগত ইটাখোলা প্ৰাথমিক গোটৰ সৌজন্যত এক বিশেষ অভিনন্দন অনুষ্ঠান আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন। উক্ত অনুষ্ঠানত সৰ্বমুঠ 30 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গ্ৰীণ এছিয়ান ৱেলফেয়াৰ ছ'চাইটিৰ সঞ্চালক ডাক্তৰ কল্প কিশোৰ হাজৰিকা, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটৰ, প্ৰাক্তন আচ্ছা নেতা সুজিত ভূমিজ, সুচিত্ৰ পাইক, বিমল দীপ আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সন্ধিয়ালৈ এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। মোনাবাৰী প্ৰাথমিক গোটৰ সভাপতি সুনীল জগদালা, সম্পাদক বিভৰ আৰু বিমল দীপৰ প্ৰচেষ্টাত অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰি তোলে। আজি নিশাৰ তৃতীয়টো খবৰ। বিহালীত বিলাসী বাহনসহ আটক 2 কভাইত চোৰ। বিহালীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে খেদি খেদি বিশ্বনাথ চাৰিআলিত আটক কৰে 2 গৰু চোৰক। বিহালীত বিগত কেইবা মাহৰ পৰা বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা। বিহালী আৰক্ষী থানাই গোপন সূত্ৰৰ পম খেদি নিজ বিহালীৰ পৰা খেদি খেদি চিনেমাৰ কাইদাৰে বিশ্বনাথ চাৰিআলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা AS01FR 5730 নম্বৰৰ এখন মাৰুতি সুজুকি ফ্ৰংক্স বাহনৰ পৰা 2টা গৰুসহ নগাঁও জিলাৰ চামগুৰি সোণালীবাৰীৰ মুক্তাৰ আলী মহম্মদ ইমৰাজুল হক নামৰ 2 গভাইত চোৰক আটক কৰিছে। ইফালে গৰু চোৰ দুটাই আৰক্ষীৰ আগত স্বীকাৰোক্তিও দিয়ে যে আন এটা ৰাহুল হক নামৰ গভাইত গৰু চোৰ পলায়ন কৰিছে। নিজ বিহালীৰ পৰা খেদি খেদি বিশ্বনাথ চাৰিআলিত গাড়ীখন জব্দ কৰে। বিজয় চমলাই ঘৰৰ পৰা চুৰি কৰি নিছিল বুলি জানিবলৈ দিয়ে এই গৰুকেইটা। আজি নিশাৰ চতুৰ্থটো খবৰ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি তথা অইল ইণ্ডিয়া লিমিটেড দলীয়জানৰ যৌথ উদ্যোগত আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা টিংৰাই আঞ্চলিকৰ সহযোগত ডিগবৈ 2 নং নাজিৰাটিং দুৰ্গা মন্দিৰ প্ৰাংগণত শিশু, ডেকা, মহিলাৰ পৰা বৃদ্ধলৈকে বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়। চিকিৎসা শিবিৰত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় 2 গৰাকী চিকিৎসক শুভাংকৰ দাস আৰু মৃদুস্মান শইকীয়া প্ৰায় শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰে। ঔষধ শিবিৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অশোক লামা, সহকাৰী সম্পাদক মিলন শৰ্মা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা টিংৰাই আঞ্চলিকৰ সভাপতি মোহন চেত্ৰী, মুখ্য উপদেষ্টা মোহন শৰ্মা, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান চিকিৎসালয়ৰ মেডিচিন বিভাগৰ কৰ্মচাৰী ৰাতুল চেতিয়া, নাজিৰাটিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মানিক শৰ্মাৰ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু টিংৰাই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। কলিয়াবৰৰ পৰা অনুপ বৰা, বিহালীৰ পৰা নিৰঞ্জন দাস আৰু ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, আসাম লাইভ 7।